আমাৰ এপ্লেন ট্ৰেইনিঙৰ পঞ্চম দিনাৰ যি TLMৰ এক্সিবিশ্যন অনুষ্ঠান আছে সেই অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছোঁ। আমি জানিব বিচাৰিছোঁ ছাৰ আপোনাৰ নাম? আপোনাৰ প্ৰান্ত হাজৰিকা। আপোনাৰ বিদ্যালয়ৰ নাম ক'ব? আপোনাৰ বিদ্যালয় আৰু ব্লক? হয়, আপোনালোকে সুন্দৰ TLM প্ৰস্তুত কৰি আনিছে। ছাত্ৰ ছাত্ৰী সঁচাকৈয়ে বৰ মনোগ্ৰাহী হ'ব, শিক্ষাৰ প্ৰতি বহুত আকৰ্ষিত হ'ব। TLM প্ৰস্তুত কৰিছে, এটা ইউনিক TLM দেখিছোঁ আপোনাৰ ওচৰত। এই TLM ভাগ আপুনি কি ধৰণে ব্যৱহাৰ কৰিব, কি অৰ্হতা শিকাবৰ কাৰণে? যোগ যন্ত্ৰ হয়, সাধাৰণ আৰু বনাওঁতে আমাক কষ্ট হোৱা নাই। ইয়াৰ মানে আপোনাৰ গুৰুত্বটো বৰ অসীম। হয়, এই ধৰকচোন ইয়াক আমি ইয়াত দুটা দিছোঁ। হয়, ইয়াত কাৰ্ড বনাইছোঁ 2 যোগ 3। ধৰি লওক আমাৰ শিশুটোৱে নিজেই শিকিব। ইয়াত 2টা বহাই দিলে, ইয়াত 3টা বহাই দিলে। ইয়াত কিমানটা আছে ধৰি লওক এতিয়া গণনা কৰিও শিকিব পাৰিব নিজে। এই ধৰি লওক 1 2 3 4 5। সুন্দৰ TLM, সুন্দৰ TLM। ল'ৰা ছোৱালীয়ে নিজৰ মাজতো স্বতন্ত্ৰভাৱে ইউজ কৰি এই TLMৰ যোগেদি যোগখিনি শিকিব পাৰিব, নহয় জানো? এনেকৈ তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি কৰিব পাৰিব। হয়, থেংক ইউ ছাৰলৈ। আৰু বাইদেৱে এটা সুন্দৰ TLM প্ৰস্তুত কৰি আনিছে, ৰঙীন TLM। ছাত্ৰ ছাত্ৰীয়ে দেখাৰ মাত্ৰকে আকৰ্ষিত হ'ব। এই TLMৰ যোগেদি আপুনি কি ধাৰণা দিব বিচাৰিছে, কি অৰ্হতা শিকাব বিচাৰিছে অলপ? হয়, এবাৰ দেখাই দিব। হয়, 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 সুন্দৰ TLM। আৰু এটা ইউনিক TLM দেখিছোঁ আপোনালোকৰ 7 বাৰৰ নাম শিকাব বিচৰা হৈছে। হয়, আমাৰ বাৰৰ লগত যে আমাৰ সূৰ্যটো এটা ৰিলেশ্যন আছে, নহয় জানো? সেইটোৰ কাৰণে সূৰ্যটো দি দিছে, নহয়নে? ঠিক আছে, হয়, ধন্যবাদ, সকলোকে ধন্যবাদ জনাইছোঁ।